নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এনেকুৱা ধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 5টা দাবীৰে হোজাইত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান, জিলা আয়ুক্তক দাখিল স্মাৰকপত্ৰ। ইয়াতে আপোনালোকে 5টা দাবীৰে হোজাইত ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। হোজাই জিলা আয়ুক্তক দাখিল স্মাৰকপত্ৰ। 9 আগষ্টত সংঘটিত হোৱা মৰেল পুলিচগিৰিৰ যি ঘটনা, সেই ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। তাজ উদ্দিনক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ। নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। আমচুৰ উদ্যোগত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যি প্ৰতিবাদকাৰীয়ে উত্থাপন কৰিছে বিভিন্ন অভিযোগ যে এই মৰেল পুলিচৰ যি দাদাগিৰি, তেওঁলোকৰ যি ব্যৱস্থা লওক আপোনালোকে ল'ব লাগিব, নহ'লে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ হ'ব বুলি উল্লেখ কৰিছে তেওঁলোকে। ইয়াৰ পিছতো গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক ডাঙৰ মন্তব্য কৰিছে। আমচুৱে যদি হুলস্থুল কৰে তেনেহ'লে 2টা উচ্ছেদ বেছিকৈ হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। আমি যি কৰিম বুলি কৈছোঁ কৰিমেই, মুখ্যমন্ত্ৰীয়ে এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে। যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু বাকীসকলক উচ্ছেদ কৰা নাই। যিসকলে ফৰেষ্টত জোৰ জবৰদস্তি জংঘল কাটি তেওঁলোকে ফৰেষ্ট চফা কৰিছে তেওঁলোকক আমি উচ্ছেদ কৰিমেই বুলি এনেকুৱা ধৰণে মন্তব্য প্ৰকাশ কৰিছে। তাৰ পিছতো গুৰুত্বপূৰ্ণ খবৰ, ইফালে আমচুৰ প্ৰতিবাদস্থলীত 1 লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দেখিবলৈ পাইছে আমচুৰ এই যি প্ৰতিবাদ হয়, প্ৰতিবাদী কাৰ্যসূচী লৈছে যে উচ্ছেদ কৰিলে আৰু ভয়ংকৰ প্ৰতিবাদ হ'ব। এনেকুৱা ধৰণে যদি উচ্ছেদ কৰি থাকে তেনেহ'লে গোটেই অসম জুৰি এক ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। তেওঁলোকে ন্যায় নোপোৱালৈকে প্ৰতিবাদী কাৰ্যসূচী কৰি থাকিম বুলি আৰু শান্তি নহওঁ বুলি কৈছে। যদি তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ইফালে দেখিবলৈ পাইছে, মৰিলেও মৰি যাম, জনজাতিলৈ মৰি যাম বুলি আন এফালে মন্তব্য প্ৰকাশ কৰিছে। ন' ST ন' ৰেষ্ট, বিজেপি গ' বেক, বিজেপি ৱাক থ্ৰু বুলি এনেকুৱা ধৰণে প্ৰতিবাদী কাৰ্যসূচী ওলাই আহিছে শিৱসাগৰৰ উচ্ছেদিত ভূমিত। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে খিলঞ্জীয়া থলগিৰি ৰাইজক সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী উত্থাপন কৰিছে। প্ৰতিবাদকাৰীৰ দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ। তাৰ পিছতো গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্ছেদিতক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈৰ তুমুল বাকযুদ্ধ। লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন, আপোনাৰ জালুকবাৰী সমষ্টিতেই বেদখলকাৰী আছে, সেইসকলক পোনপ্ৰথমে আপুনি উচ্ছেদ কৰক। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ, জালুকবাৰীত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। লুৰিণজ্যোতি গগৈৰ উত্তৰ, জালুকবাৰীত ৰেলৱেৰ ভূমি দখলকাৰী উচ্ছেদিত কৰি সাহস দেখুৱাওক। অৰ্থাৎ ৰেলৱে বিভাগৰ যি ভূমি আছে তাত বেদখলকাৰী আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে। তেখেতলোকক পোনপ্ৰথমে আপুনি উচ্ছেদ কৰক, তাৰপিছত বেলেগত উচ্ছেদ কৰিব বুলি মন্তব্য প্ৰকাশ